উচ্ছেদিত লোকক পুনঃসংস্থাপন দিব লাগিব 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 বিজেপি চৰকাৰ হাই হাই হিমন্ত বিশ্ব শৰ্মা হাই হাই অসম চৰকাৰ হাই হাই অসম পুলিচ হাই হাই চাওক প্ৰথম কথা হ'ল এইবোৰ জীৱ ইয়াত হাজিৰা বিলত মানুহ জীৱ বসবাস কৰে শ্ৰেষ্ঠ জীৱ মানুহ এই মানুহখিনিয়ে আজি উচ্ছেদ কৰা হ'ল ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি হিমন্ত বিশ্ব শৰ্মা যে এজন হিটলাৰ তেওঁ যে এজন ক'বলৈ গ'লে হিটলাৰী শাসন চলাইছে অসমত তাৰ স্পষ্ট প্ৰমাণ এই হাজিৰা বিলত চলাই উচ্ছেদত প্ৰমাণ হৈ গ'ল আজি এই মানুহখিনি 2 দিন ধৰি 3 দিন ধৰি উচ্ছেদ চলোৱা হৈছে পণবন্দী কৰি ৰখা হৈছে মানুহখিনিক তেওঁলোকক ওলাব দিয়া নাই কোনো এজন মানুহ আত্মীয় স্বজন কোনো এটা দল সংগঠন তেওঁলোকক সোমাব দিয়া নাই তেওঁলোকক এটোপল পানী যোগান এই চৰকাৰে দিয়া নাই জিলা প্ৰশাসনে দিয়া নাই আজি আমি বিস্কুট লৈ কণ শিশুসকলক বিস্কুট আৰু পানী যোগান ধৰাৰ কাৰণে আমি আহিছো ৰাইজৰ দলৰ কেন্দ্ৰীয় প্ৰতিনিধিয়ে গোৱালপাৰা জিলা সমিতি কিন্তু অতি নিষ্ঠুৰভাৱে নিৰ্দয়ভাৱে জিলা প্ৰশাসন চৰম লজ্জাজনকভাৱে নিষ্পাপ শিশুসকলৰ মুখত এটোপাল খাদ্য এটোপাল পানী আমাক যোগান ধৰিব নিদিলে ইমানকৈ নিৰ্দয় বিজেপি চৰকাৰ তেওঁলোক মানুহ নহয় নেকি আজি হিমন্ত বিশ্ব শৰ্মাৰ বৃদ্ধ এগৰাকী ব্যক্তি মাতৃ বা কোনোবা পুত্ৰক যদি এনেকৈ উচ্ছেদ কৰি সেই আকাশক চাং পাতি মাটিক বিচৰা পাতি 2 দিন ধৰি যদি ইয়াক নেখাই পেলাই থোৱালেহেঁতেন তেওঁৰ কেনেকুৱা লাগিলেহেঁতেন ইমান নিৰ্দয় চৰকাৰ হ'ব পাৰে নেকি আজি তেওঁলোকে যি নিৰ্দয়তা দেখুৱালে এক ভণ্ড চৰিত্ৰ উদঙাই পেলালে আচলতে ইয়াক মানুহখিনিক মাৰি পেলাইছে নেকি মোৰ সন্দেহ হয় ৰাইজৰ তলে স্পষ্ট অভিযোগ উত্থাপন কৰিছো মোৰ সন্দেহ হয় হাজিৰা বিলত চলি থকা উচ্ছেদত বহু মানুহ মৃত্যুমুখত পৰিছে নেকি নেখাই মোৰ সন্দেহ কোনোবাই হয়তো গুলিয়াই মাৰিছে নেকি নহলে কিয় কোনো এটা ৰাজনৈতিক দলক কোনো এজন প্ৰতিনিধিক কালি বিধায়কৰ দল আহিছিল জনপ্ৰতিনিধি আহিছিল তেওঁলোকক সোমাব দিয়া নহল ৰাইজৰ দলক সোমাব দিয়া নহল ভিতৰত আচলতে চলাইছে কি তেওঁলোকে গুণ্ডাৰাজ চলাইছে নেকি নে বন্দুকৰ নলীৰে আমাৰ মানুহখিনিক হত্যা কৰা হৈছে ইয়াৰ স্পষ্ট উত্তৰ অসম চৰকাৰে দিব লাগিব অন্যথা কিন্তু আমি ৰাইজৰ দল ছাত্ৰ মুক্তি কৃষক মুক্তি কেতিয়াও বহি নাথাকো আমি সদায় অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰো তেওঁলোকৰ সংৰক্ষিত এলেকা যেনেকে মুকলি কৰাৰ চৰকাৰৰ অধিকাৰ আছে ঠিক তেনেদৰে নাগৰিকক পুনৰ সংস্থাপন দিয়াৰ তেওঁলোকৰ কিন্তু কৰ্তব্য কিন্তু আমি দেখা নাই কোনো এখন ঠাইতে উচ্ছেদৰ আগত পুনৰ সংস্থাপন নিদিয়ে আজি হিমন্ত বিশ্ব শৰ্মাই সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাক ভাইলেট কৰাৰ সাহস ক'ত পালে প্ৰথমতে সেই হিমন্ত বিশ্ব শৰ্মাক কৰায়ত্ব কৰিব লাগে আৰু অসমখন শান্তিৰ অসম হিচাপে গঢ়িবলৈ আজি সুপ্ৰিম কোৰ্টে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে একশ্যন ল'ব লাগে ভাৰত চৰকাৰে একশ্যন ল'ব লাগে তেওঁ আইন নামানে তেওঁ এজন হিটলাৰ তেওঁ এজন পাপিষ্ট তেওঁ মানুহ মৰা এগৰাকী হত্যাকাৰী হৈছে হিমন্ত বিশ্ব শৰ্মা গতিকে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ বিচাৰিছো আৰু এই মানুহখিনিক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন বিচাৰিছো আৰু এই যে অন্যায় হ'ল মানুহখিনিক বস্তু ওলাব নোৱাৰিলে আজি ট্ৰেক্টৰ এটা সোমাব দিয়া নাই এওঁলোকক সকলো মানুহে যাতে সুবিধা পায় খোৱাৰ সুবিধা দিব লাগে পানীৰ সুবিধা দিব লাগে মানুহখিনি 2 দিন ধৰি ৰদ বৰষুণত থাকি আজি জ্বৰ কোনোবাই বেমাৰত নৰিয়াত পৰি গৈছে মানুহখিনিক উপযুক্ত স্বাস্থ্য প্ৰদান কৰাৰ কাৰণে চৰকাৰক দাবী জনাইছো অন্যথা আমি আজি আন্দোলন কৰিছো ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি বাধ্য থাকিম ৰাইজৰ দলে এনেদৰে আচলতে বিভিন্ন